আমি তিনিচুকীয়াৰ একেবাৰে তিনিকোণীয়া পুখুৰী সমীপৰ থানা চাৰিআলিৰ পৰা স্পষ্ট বাৰ্তা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অসমবাসী ৰাইজলৈ আৰু বিশেষভাৱে বিজেপিলৈ আৰু বিজেপিৰ যিকেইজন MLA আৰু যিকেইজন নেতৃবৃন্দ আছিলে, বিশেষকৈ পুলক চেতিয়া বুলি নাম এটা ওলাইছে, গোহাঁই বুলি থকা লিডাৰজনৰ নামটো ওলাইছে, তাতোতকৈ ডাঙৰ কথা সঞ্জয় কিষাণ, অলপতে পাখি কটা মিনিষ্টাৰজন, আৰু টিকেট যাওঁ যাওঁ হৈ থকা ডিগবৈ সমষ্টিৰ চুৰেণ ফুকন বুলি কোৱা MLA জনৰ উপস্থিতিত যে বিহাৰ দিৱস পাতিম বুলি যে ফেচবুকত পোষ্ট কৰিছে, বেনাৰ কৰিছে, তেওঁলোকক এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছো। আমি তিনিচুকীয়াখনত থকা অৱস্থাত, আমি থিয় দি থকা অৱস্থাত, ৰাজহাড় পোন কৰি থকা অৱস্থাত আমি ইয়াতে বিহাৰ দিৱস পাতিবলৈ দিয়া নহ'ব, এই কথাটো আমি ক'ব বিচাৰিছো। ইয়াতে যদি বিহাৰ দিৱস পাতিবলৈকে হয়, আমাৰ দৰে ডেকা ডেকা ল'ৰাবিলাকক তেওঁলোকে প্ৰথমতে জেল হাজতলৈ পঠাব লাগিব, আমাক আটক কৰিব লাগিব, এৰেষ্ট কৰিব লাগিব, বা আমাক একেবাৰে তেওঁলোকে মৃত্যুৰ দুৱাৰ দলিলৈকে পঠাই এই ধৰণে তেওঁলোকে বিহাৰ দিৱস অৰ্গেনাইজ কৰিবলৈকে পাৰিব। নহ'লে সেই দিনটো তিনিচুকীয়া জিলাখনত এটা অপ্ৰীতিকৰ অভাৱনীয় পৰিৱেশ এটা যে সৃষ্টি হ'ব, এই কথাটো আমি অনুভৱ কৰিছোঁ। আপোনালোকে যোৱাকালি ৰাতিৰ যদি তিনিচুকীয়াৰ সচেতন যুৱকসকলৰ দল সংগঠনবিলাকৰ প্ৰতিক্ৰিয়াবিলাক চাবলৈ পায়, দেখিব যে সামাজিক মাধ্যম একদম ভৰি পৰিছে। তেওঁলোকে কোনো পৰ্যায়ে নামানে যে ইয়াতে তিনিচুকীয়াৰ দৰে এটুকুৰা ঠাইত, ঐতিহ্যমণ্ডিত এটুকুৰা ঠাইত, বেংমৰাৰ দৰে এটুকুৰা ঐতিহ্যমণ্ডিত এটুকুৰা ঠাইত কেতিয়াও ইয়াতে বিহাৰ দিৱস পাতিবলৈকে নিদিয়ে। তাৰ বিপৰীতে তিনিচুকীয়াবাসীয়ে কৈছে যে আপোনালোকে অসম দিৱস জিলাই জিলাই পাতক। তাৰ বিপৰীতে তিনিচুকীয়াবাসীয়ে কৈছে যে আপোনালোকে ৰাঘৱ মৰাণ দিৱস পাতক, সৰ্বানন্দ সিংহ দিৱস পাতক, আপোনালোকে থলগিৰি বীৰ বীৰাংগনাসকলৰ ৰাধা ৰুক্মিণী দিৱসলৈকে আপোনালোকে পাতিবৰ কাৰণে চেষ্টা কৰক, কিন্তু বিহাৰ দিৱস ইয়াতে পাতিবলৈ দিয়া নহ'ব। আপোনালোকে বিহাৰৰ ৰাজনীতি জিকিবৰ কাৰণে আৰু ইয়াতে চুৰেণ ফুকনে কেনেকৈ ২৬ত টিকেটটো পাওঁ, এই চিন্তাত বিহাৰ দিৱস পাতিবৰ কাৰণে হাত উজান দিয়া কথা বতৰাবিলাক, ইয়াতে সঞ্জয় কিষাণে কেনেকৈ টিকেটটো পাওঁ, নিৰ্বাচনত জিকো, এইবিলাক চিন্তা চৰ্চা কৰি বিহাৰ দিৱস পাতিবৰ কাৰণে যিখিনি কথা বতৰাবিলাক চিন্তা কৰিছে, এই ধৰণৰ চিন্তা চেতনাবিলাকত অসমীয়া খিলঞ্জীয়া যিটো শক্তি, থলগিৰি যিটো শক্তি, এই শক্তিটো নাই। আৰু তেওঁলোকৰ ডেকা ডেকেৰী হিচাপে, তেজ থকা ৰাজহাড় পোন কৰি থকা ল'ৰা হিচাপে আমি কৈছোঁ যে আমাক প্ৰথমে জেল পঠাব লাগিব, এই কথাটো কৈ ৰাখিছোঁ। নহ'লে ইয়াতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, তিনিচুকীয়া জিলাত থকা দল সংগঠনবিলাকে আৰু তেজ থকা ডেকা ডেকেৰীবিলাকে ইয়াতে বিহাৰ দিৱস পাতিবলৈ যে নিদিয়ে, একেবাৰে স্পষ্ট বাৰ্তা।